নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমগ্ৰ দেশত বলবৎ কৰা হ'ব ইউচিচি। হয় বন্ধু বান্ধৱীসকল, অমিত শ্বাহে আকৌ এটা ডাঙৰ মন্তব্য কৰিছে। ইউচিচিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ দেশত বলবৎ কৰা হ'ব ইউচিচি। সমগ্ৰ দেশত ইউচিচি আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। ইউচিচি আহিলে মুছলিম পাৰ্চনেল ল' বৰ্ড নিষিদ্ধ কৰা হ'ব। মুছলিম পাৰ্চনেল ল' বৰ্ড অনুসৰি পাতিব নোৱাৰিব বিয়া। কেৱল এয়াই নহয়, স্বামী বা পত্নীৰ মৃত্যু নোহোৱা পৰ্যন্ত পুনৰ পাতিব নোৱাৰিব বিয়া। প্ৰতিটো ধৰ্মৰ লোকৰ বাবে কাৰ্যকৰী হ'ব এই নিয়ম। বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব। সংবিধান সভাৰ আদেশ অনুসৰিয়ে অনা হ'ব এই ইউচিচি। ধৰ্মৰ আধাৰত আইন প্ৰস্তুত কৰা এতিয়া ডাঙৰ বিপদজনক। সকলো ধৰ্মৰ লোকৰ বাবে দেশত এখনেই আইন হ'ব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, অমিত শ্বাহে যিটো মন্তব্য কৰিছে ইউচিচিক লৈ, ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পতঞ্জলিৰ সামগ্ৰী নিষিদ্ধ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি পতঞ্জলি সামগ্ৰী ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰকাৰীলৈ এইবাৰ উদ্বেগজনক খবৰ মুকলি আহিছে। বিভ্ৰান্তিকৰ বিজ্ঞাপন দি বিপদত পৰিছে পতঞ্জলিয়ে। পতঞ্জলিৰ 14বিধ ঔষধৰ লাইচেন্স বাতিল কৰা হৈছে। বিক্ৰী কৰিব নোৱাৰিব চকুৰ ঔষধকে ধৰি 14বিধ ঔষধ। ৰামদেৱৰ পতঞ্জলিক লৈ ন্যায়ালয়ত শুনানি। ঔষধ নিয়ন্ত্ৰণ বিভাগ উত্তৰাখণ্ডে আৰোপ কৰিলে এই নিষেধাজ্ঞা। পতঞ্জলিৰ দিব্য ফাৰ্মাচীৰ ওপৰত একশ্যন ইউকে চৰকাৰৰ। আজি সৰ্বোচ্চ ন্যায়ালয়ত এই বিষয়ত হ'ব শুনানি। তাৰ পূৰ্বে উত্তৰাখণ্ড চৰকাৰৰ এই এটা ডাঙৰ পদক্ষেপ। 14বিধ সামগ্ৰীক লৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে যিসকলে পতঞ্জলি সামগ্ৰী ব্যৱহাৰ কৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মোবাইলৰ পোহৰত আজমলৰ সভা, শ লোকে জ্বলাই দিলে ফ্লেছ লাইট। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। নিশা মোবাইলৰ ফ্লেছ লাইটত আজমলৰ নিৰ্বাচনী সভা। নিশাৰ আন্ধাৰতে বদৰুদ্দিন আজমলৰ সভাত শ লোক। কেৱল এয়াই নহয়, আন্ধাৰ হোৱাৰ লগে লগে শ লোকে জ্বলাই দিলে মোবাইলৰ ফ্লেছ লাইট। আজমলৰ সভাত এইবাৰ শিলদল ভাঙি ওলাই আহিল শ লোকে। ৰাইজৰ মোবাইলৰ পোহৰত আজমলে প্ৰদান কৰিলে ভাষণ। নিৰ্বাচনী প্ৰচাৰত 2 গগৈক টাৰ্গেট কৰি ল'লে আজমলে। ৰকিবুল হুছেইনক ধুবুৰীৰ পৰা বিদায় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। নিশা মোবাইলৰ ফ্লাছ লাইটত আজমলৰ নিৰ্বাচনী সভাত এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ ৰাখিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইজৰাইলৰ বাবে এটা বেয়া খবৰ। গ্ৰেপ্তাৰ হ'ব পাৰে বেঞ্জামিন নেতান্যাহু। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। মহাযুদ্ধৰ মাজতে ইজৰাইলৰ বাবে এটা বেয়া খবৰ। গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ লগতে গ্ৰেপ্তাৰ হ'ব পাৰে বহু ইজৰাইলী সেনা বিষয়া। কেৱল এয়াই নহয়, ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে জাৰি কৰিব পাৰে এই গ্ৰেপ্তাৰ পৰোৱানা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেলৰ তৰফৰ পৰা এটা ডাঙৰ হুংকাৰ প্ৰদান কৰা হৈছে। ইজৰাইলৰ বিৰুদ্ধে গাজাত থকা লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ কৰাৰ অভিযোগ উত্থাপন। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে এই খবৰ। এই খবৰ প্ৰকাশৰ পিছতেই বেঞ্জামিন নেতান্যাহুৰ প্ৰতিক্ৰিয়া। আমি আমাৰ কাম কৰি যাম, ICCয়ে নিজৰ কাম কৰক, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে এতিয়া বেঞ্জামিন নেতান্যাহু। ICCৰ নিৰ্দেশক বহু দেশে মান্যতা প্ৰদান নকৰে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজৰাইলে সদায় কাম কৰি যাব। মহাযুদ্ধৰ মাজতে ইজৰাইলৰ বাবে বেয়া খবৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব?
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত অহা 5টা দিনলৈ সতৰ্কবাণী জাৰি কৰিছে প্ৰায় 50 কিলোমিটাৰ গতিত আহি আছে প্ৰচণ্ড ধুমুহা আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসীয়ে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আকৌ জাৰি কৰিছে সতৰ্কবাণী প্ৰতি ঘণ্টাত প্ৰায় 50 কিলোমিটাৰ গতিত আহি আছে প্ৰচণ্ড ধুমুহা ঢেৰেকনিৰ লগতে মুগুলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা গাজনি ঢেৰেকনিৰ সমান্তৰালকৈ তীব্ৰ গতিত বলিব এই বতাহ প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আগন্তুক 5 দিনত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহকো জোকাৰি যাব এই ধুমুহা বৰষুণে আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসীয়ে হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰত নিশ্চয় ফেচবুক পেজটো ফলো কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'